2018-19 চনৰ বাজেটত আমি কাজিৰঙাত এখন অৰ্কিড উদ্যান কৰাৰ সিদ্ধান্ত লৈছিলোঁ। ৰাজ্যৰ কৃষি বিভাগ আৰু কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি এই উদ্যানখন কহৰাৰ একেবাৰে মাজতেই সম্পূৰ্ণ হৈ উঠিলে। 20 বিঘা মাটিত নিৰ্মিত এই অৰ্কিড উদ্যানখনত 1600 প্ৰজাতিৰ অৰ্কিড থাকিব। ইয়াতে অৰ্কিডৰ লগত চিলড্ৰেনৰ কাৰণে খেলাৰ ব্যৱস্থা, ল'ৰা ছোৱালীয়ে অৰ্কিডৰ বিষয়ে জানিবলৈ ইণ্টাৰপ্ৰিটেশ্যনৰ ব্যৱস্থা আৰু পৰম্পৰাগত খাদ্যৰ ভোজনালয়কে আদি কৰি কেইবাটাও সুবিধা ইয়াত সন্নিৱিষ্ট কৰা হৈছে। মই বিশ্বাস কৰোঁ যে এই অৰ্কিড উদ্যানখন কাজিৰঙাৰ পৰ্যটকসকলৰ বাবে আন এক আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব। আপোনালোকে জানে যে আমাৰ কাজিৰঙাত এলিভেটেড কৰিডৰৰো কাম 2 এদিনতে আৰম্ভ হ'ব। টানেলৰ কামো নুমলীগড়ক লৈ আমাৰ আৰম্ভ হ'ব আৰু কাজিৰঙাৰ ওচৰৰ কেইবাটাও স্থানক আমি ডেভেলপ কৰাৰ চেষ্টা কৰিছোঁ, যাতে পৰ্যটক অহাই নহয়, পৰ্যটকসকলক যাতে 3টা দিন আমি কাজিৰঙাত ৰাখিব পাৰোঁ। অৰ্কিড পাৰ্কো সেই প্ৰচেষ্টাৰ এটা অংশ আজি খুব সুন্দৰ কৰি ইয়াত হৈ গ'ল। মই ৰাইজক অনুৰোধ কৰিম, যেতিয়া কাজিৰঙালৈ আহিব এবাৰ নিশ্চিতভাৱে অৰ্কিড পাৰ্কখন চাব, আপোনালোকে ভাল পাব। ৰাজনৈতিক কিহৰ কাৰণে? কোনে ৰাজনৈতিক চক্ৰান্ত বুলি কৈছে? কিয় বেয়া পালে? অখিল গগৈ কিহৰ ৰাজনৈতিক চক্ৰান্ত বুলি কৈছে? ছাৰ, অখিল গগৈ অৰ্কিড পাৰ্কখন ইয়াত ৰাজনৈতিক চক্ৰান্ত নামটো একে বুলি কৈছে। আৰে কাজিৰঙাত এখন হোটেল থাকিলে 2খন হোটেল নহ'ব নেকি? মইতো কওঁ আৰু 4-5জনে ইয়াত আহি অৰ্কিড উদ্যান খুলিব লাগে। এতিয়াতো অখিল গগৈ ডাঙৰীয়াৰ এখন আছে, তাতো টুৰিষ্ট আহিব, ইয়াতো আহিব। মইতো কওঁ যে অগৰাতলিৰ ফালেও এখন হ'ব লাগে, এখন আমাৰ কলিয়াবৰৰ ফালেও হ'ব লাগে। যিমানে এইবোৰ বস্তু হয় সিমানে ভালহে। কাজিৰঙাত 1 লাখ টুৰিষ্ট আহে, 1 লাখ টুৰিষ্টত 1-2খন অৰ্কিড পাৰ্ক দি কি হ'ব? তেওঁৰ 2 দিন পিছত দেখিব এইখনো চলিব, তেওঁৰখনো চলিব, কোনো বস্তু বেয়া নহয়। আমি এটা ফৰেষ্টৰ ইণ্টাৰপ্ৰিটেশ্যন চেণ্টাৰ এটা খুলিব ইয়াত চেষ্টা কৰি আছো, য'ত নেকি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ আমি ব্যৱহাৰ কৰিম। মানুহে চাব খুজিলে কাজিৰঙাত চাব পাৰিব। কোনোবা মানুহে হাতীৰ পিঠত উঠিব খোজে, কিন্তু ভিতৰততো নহয়। এটলিষ্ট AI থ্ৰু দি তেওঁ এক্সপিৰিয়েঞ্চ ল'ব পাৰিব যেন মই হাতীৰ পিঠিতে খোজকাঢ়ি গৈ আছো। আপোনালোকে প্ৰধানমন্ত্ৰী মিউজিয়াম আৰু আমাৰ এছেম্বলিটো কৰিছে, তাত এখন হেলিকপ্টাৰ আছে। যদি আপোনালোকে হেলিকপ্টাৰত বহি দিয়ে, লগে লগে কাজিৰঙাত লৈ আহে। আচলতে কাজিৰঙাত নাহে, কিন্তু একজেক্ট লাগে যেন আমি কাজিৰঙাতে আহিছো। তেনেকে আমি ইয়াতে AI ব্যৱহাৰ কৰিম, যাতে মানুহৰ লাগে যেন ঘৰৰ লগতে বহি সুখ দুখৰ কথা পাতিছে, হাতীত উঠিছে। এনেকুৱা আমি এটা ইয়াত এক্সপিৰিয়েঞ্চ এটা কৰাৰ কাৰণে আমি এটা ভাল ফৰেষ্টৰ ইণ্টাৰপ্ৰিটেশ্যন কাম এক্সপিৰিয়েঞ্চ চেণ্টাৰ এটা ডিজাইন এটা আমি কৰি আছো। অলপ হৈ যাওক, তেতিয়া মই আপোনালোকক এইবাৰ বাকী একো অসুবিধা হোৱা নাই। খালি এটাই কষ্ট হৈছে যে মোৰ হাতৰ মানে মোৰ গোটেই হাতখন একদম এইফালে 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 হাতৰ মানে বাকী একো নাই। আপোনালোকে ইমান অখিল গগৈৰ ওপৰত কিয় প্ৰশ্ন সুধে? মই সাংবাদিকসকলক এটাই কথা কওঁ যে অসমৰ ৰাজনীতিত অখিল গগৈৰ ওপৰত মুখ্যমন্ত্ৰীক 8-9টা প্ৰশ্ন কৰিব বিচৰা, মই নাভাবোঁ যে তেওঁ সেই ধৰণৰ উত্তৰ দিয়াৰ কাৰণে তেওঁ এতিয়ালৈকে পাৰিছে। যেতিয়া পাৰিব তেওঁ মই প্ৰশ্নৰ উত্তৰ দি থাকিম। স্বীকাৰ কৰিলে আমি কৈছো বুলি আপোনালোক ইমান কিয়? তেওঁ স্বীকাৰ কৰিলেও মানুহ নাহাৰে, স্বীকাৰ কৰিলেও মানুহ নিজিকে। তেওঁক লৈ ইমান এক্সাইটেড কিয় হৈ? প্ৰথম কথাত পৰহি আছে, পৰহি ধেমাজিৰ পৰা জোনাই, তাৰ পিছদিনা
আমি মৰাণৰ পৰা দুলীয়াজান আমাৰ প্লেন আছে 10 তাৰিখলৈকে কণ্টিনিউ হোলীৰ কাৰণে ছাৰ, বনকৰ্মীসকল- মই কওঁ কাজিৰঙা বনকৰ্মীসকল কাজিৰঙাৰ বনকৰ্মী ছাৰ, 6 শতাধিক বনকৰ্মী ছাৰ অস্থায়ী হৈছে। অস্থায়ী